হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ নামঘৰ। আৰম্ভ হল পহিলা ভাদ। মাহজোৰা নাম প্ৰসংগৰে মুখৰিত হব সত্ৰ নামঘৰ। এয়া সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ দৃশ্য। পুৱাৰে পৰা নামঘৰসমূহত গুঞ্জৰিত হৈছে হৰিনামৰ ধ্বনি। মাজুলীৰ ৩৫খন সত্ৰ আৰু ৩ শতাধিক নামঘৰত মাহজোৰাকৈ আৰম্ভ হৈছে ভদীয়া কীৰ্তন। এই পবিত্ৰ ভাদ মাহতেই পালন কৰা হ'ব মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, বদলা আতাৰ তিৰুভাৱ তিথি আৰু জন্মাষ্টমী। সকলোকে ভাদ মাহৰ শুভেচ্ছাও জনাইছো। যিহেতু ভাদ মাহটো 12 মাহৰ ভিতৰত পবিত্ৰ মাহ বুলি গণ্য কৰা হয়, ইয়াত এই মাহতেই স্বয়ং ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন আছে আৰু আমাৰ দুজনা পৰম গুৰু শংকৰ মাধৱৰো তিথি আছে। গতিকে এই মাহটো অতি পবিত্ৰ আৰু সেইকাৰণে এই ভাদ মাহটোত আমাৰ আইসকলে আজি অসমৰ প্ৰত্যেক নামঘৰতেই আজিৰ পৰাই এই হৰিনাম ধ্বনি নিনাদিত হৈছে। পবিত্ৰ ভাদ মাহৰ পহিলা দিনত 18 প্ৰসংগৰে মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা। পবিত্ৰ ভাদ মাহৰ পহিলা দিনটোত ভকত বৈষ্ণৱ আই মাতৃয়ে হৰি নাম কীৰ্তনেৰে মুখৰিত কৰি তুলিলে বটদ্ৰৱা থান। আজি ভাদৰ মাহৰ প্ৰথমটো দিনত বটদ্ৰৱা থানলৈ আহিলোঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানলৈ। তেখেতৰ যি আধ্যাত্মিকতাৰ ভাৱ আহি আমি দেখিলোঁ, তেওঁৰ প্ৰসংগ চলি আছে, খুব ভাল লাগিছে, নিজকে মনটো বহুত আনন্দিত লাগিছে। আনহাতে দ্বিতীয় বৈকুণ্ঠ ধামলৈ পৰিণত হৈছে গুৰু মাধৱে প্ৰতিষ্ঠা কৰা যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ। পুৱাৰ পৰাই ঢেকীয়াখোৱা বৰনামঘৰত আৰম্ভ হৈছে 4 প্ৰসংগীয়া পালনাম। আগমন ঘটিছে বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ। আমাৰ 4 প্ৰসংগ হ'ব, ৰাতিপুৱা, দুপৰীয়া, আবেলি আৰু গধূলি। 4 প্ৰসংগৰ কৰি পেলাই আমি এই মহান পালনাম ভাগ আমাৰ প্ৰত্যেক বছৰত আমি অনুষ্ঠিত কৰি আহিছোঁ। আমাৰ এই মহান পালনাম ভাগত আমি যিমান পাৰোঁ ৰাইজক সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে আমি 1 লাখ ভকতক একেদিনাই সেৱা কৰিবৰ কাৰণে আমি ইতিমধ্যে যোজা কৰিছোঁ। ঐতিহাসিক আঠখেলীয়া নামঘৰতো আৰম্ভ 4 প্ৰসংগীয়া নাম। গুৰুজনাৰ আশীষ গ্ৰহণ কৰিবলৈ পুৱাৰে পৰা শ ভক্তৰ আগমন ঘটে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ। হৰিনামৰ শ্ৰৱণ কীৰ্তনেৰে গুঞ্জৰিত হৈ পৰিছে কলিয়াবৰৰ ঐতিহ্যমণ্ডিত ভৰালী নামঘৰ। পহিলা ভাদৰ দিনা পুৱাতে ঐতিহ্যমণ্ডিত ভৰালী নামঘৰত উপস্থিত হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্ত দৰ্শনাৰ্থী। ভাদ মাহটোত যিমান সকল যাত্ৰী ভকত আহে, আমি পৰাপক্ষত সকলোকে সমভাৱে সমান চকুৰে চাই তেখেতে যাতে অসন্তুষ্ট নহয়, যাতে প্ৰভুৰ প্ৰতি ভকতি, ভকতৰ প্ৰতি ভকতি হৈ থাকে, আমি অশেষ চেষ্টা কৰি তেখেতসকলৰ মন ভাল কৰিবৰ কাৰণে আমি কষ্ট কৰোঁ। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।